এটা সাইলেন্স আৰু ৰাইজৰ জুবিন গাৰ্গৰ গীতবোৰ গাই মোহিত কৰি ৰাখিছে। ধন্যবাদ। আমি সদৌ অসম প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক আৱেগ ভৰা এটা আমি দাবী, আমাৰ ক্ষোভ আছে, আমাৰ আৱেগ আছে। আপোনালোকে সকলোৱে জানে যে আজি জুবিন গাৰ্গ দেৱৰ তেখেতৰ যি মৃত্যুৰ ক্ষেত্ৰত যি বিতৰ্কৰ সৃষ্টি হৈছে, আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসন সকলোকে আমি ৰাইজকো আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতৰ যিটো মৃত্যুৰ যিটো ৰহস্য, এই ৰহস্যটো আচলতে আমি CBI তদন্ত বিচৰা নাই, আমি CID তদন্ত বিচৰা নাই। আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ তত্ত্বাৱধানত আমি তদন্তটো হোৱাটো আমি বিচাৰিছোঁ। খুব আৱেগেৰে আমি আপোনালোকক আজি যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে CBI তদন্ত হ'লে কি হ'ব, CID তদন্ত হ'লে কি হ'ব, আপোনালোকে সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু সেয়েহে আমি CID বা CBI ক্ষেত্ৰত আমি ইমান বিশ্বাসযোগ্যতা আমাৰ নাই। গতিকে আমি উচ্চ ন্যায়ালয়ৰ এজন বিচাৰপতিৰ তত্ত্বাৱধানত আমি ইনকুৱাৰীটো বিচাৰিছোঁ আৰু দোষীয়ে উপযুক্ত শাস্তি পাব বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ মৰিগাঁও জিলাত চেম্বাৰ্ছ অফ কমাৰ্চৰ দ্বাৰা এটা আৱশ্যক পূৰ্ণাংগ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব। আৰু আমি জুবিনদাৰ এটা সপোন আছিলে, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত তেখেত যেতিয়া অনুষ্ঠান কৰিবলৈ আহিছিলে এবাৰ, তেখেতে আমাক কৈছিলে যে এইখন নিমনগৰ হিচাপে তেখেতে গঢ়িব বিচাৰিছিলে আৰু 40,000 নিমপুলি আমাৰ মৰিগাঁওখনত ৰোপণ কৰাৰ তেখেতৰ এটা সপোন আছিলে। আৰু আমি আগন্তুক তেখেতৰ এই সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।